হেল্ল' গাইজ, আজি মই আটাৰে বনাবলৈ লৈছোঁ খাস্তা নিমকি। তাৰ বাবে মই লৈছোঁ চাহ খোৱা কাপেৰে 2 কাপ আটা আৰু লৈছোঁ নিমখ। আপোনালোকে নিমখ সোৱাদ অনুসৰি ল'ব। এতিয়া আধা চামুচমান চেনি দি দিছোঁ। চেনি দিলে নিমকিকেইটা বহু দিনলৈ ক্ৰিস্পি হৈ থাকে। আৰু এয়া লৈছোঁ কালজিৰা। কালজিৰা আপোনালোকে খুন্দিও দিব পাৰে। মই এনেধৰণে হাততে মোহাৰি দিছোঁ আৰু এটা বহুত ধুনীয়া গোন্ধ ওলায় কালজিৰা দিলে। এতিয়া গোটেই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি আমি ভালদৰে সানি ল'ম। এতিয়া লৈছোঁ এটা কাপত 3 ভাগৰ 1 ভাগ ৰিফাইন তেল আৰু গোটেইখিনি ভালদৰে এনেকৈ সানি লৈছোঁ। আটাখিনিৰ ৰিফাইনৰ পৰিমাণ সঠিক হৈছে নে নাই চাবৰ বাবে এনেধৰণে এটা লাডু বনাই চাব। যদি ৰয় তেতিয়াহ'লে ৰিফাইনৰ পৰিমাণ সঠিক হৈছে, আৰু যদি নৰয় তেতিয়া অলপ আৰু ৰিফাইন দি আপোনালোকে ভালদৰে সানি ল'ব। এতিয়া মই ইয়াত লাহে লাহে পানী দি ডোটো সানি লৈছোঁ। বেছি টান বা কোমল কৰিব নালাগে, আৰু ইমানটো জোখৰ হ'লেই হৈ যাব। এতিয়া এইটো 20 মিনিটমানৰ কাৰণে মই ঢাকি থৈছোঁ। এয়া 20 মিনিট হৈ গৈছে। এতিয়া মই আকৌ এইটো 2 মিনিটমানৰ কাৰণে সানি ল'ম। এতিয়া আমি ডোটো 2টা ভাগত ভাগ কৰি পেলাই বেলি ল'ব লাগিব। যিহেতু একেলগে বেলিলে বহুত ডাঙৰ হ'ব, সেইবাবে মই 2টা ভাগ কৰি লৈছোঁ আৰু ৰুটি বেলাৰ দৰে আমি এইটো বেলি ল'ম। এতিয়া মই ৰুটিখনত অলপমান ৰিফাইন ভালদৰে সানি লৈছোঁ ওপৰটোত, আৰু তাত দিছোঁ আটা, আৰু আটাখিনিও ভালদৰে সানি লৈছোঁ। এতিয়া আমি ৰুটিখন ভালদৰে ৰোল কৰিব লাগিব, ভিডিঅ'ত দেখুওৱাৰ দৰে। আৰু মূৰটোত অলপমান মই পানী লগাই দিছোঁ যাতে এৰাই নাযায়। এতিয়া নিমকিটো ডাঙৰ বনালে ডাঙৰকৈ আৰু সৰুকৈ বনাব বিচাৰিলে সৰুকৈ এনেধৰণে কাটি ল'ব। মই ডাঙৰকৈ বনাম যিহেতু মই ডাঙৰকৈ কাটি লৈছোঁ। আৰু এয়া চাওক কিমান ধুনীয়াকৈ লেয়াৰবোৰ বহি গৈছে। এতিয়াতো এনেধৰণে হেঁচি আমি বেলি ল'ব লাগিব। যিমান পাৰে পাতলকৈ বেলি ল'ব। আৰু এয়া দেখিছে মই কিমান পাতলকৈ বেলি লৈছোঁ। পাতলকৈ বেলি এনেধৰণে ফোল্ড কৰি দিব। আৰু এতিয়া মই ছাইডটোত অলপমান পানী লগাই দিম যাতে এৰাই নাযায়। আৰু এইটো একদম নেহেচিব। এনেধৰণেই আমি এইটো ফ্ৰাই কৰিব লাগিব। আৰু বাকীবোৰো তেনেধৰণে মই বনাই লৈছোঁ। এয়া দেখিছে মোৰ হৈ গ'ল বনাই। এইটো চাওকচোন, মই ট্ৰাই কৰি চাইছিলোঁ এইটো প্ৰথম। আৰু এয়া আমি ৰিফাইন তেল অলপ দি লৈছোঁ কেৰাহীখনত। গেছৰ ফ্লেমটো লৈয়ে ৰাখিব। এয়া মই নিমকিকেইটা দুয়োটা ছাইডে ভালদৰে ফ্ৰাই কৰি লৈছোঁ ৰঙা হোৱালৈ। ভালদৰে ফ্ৰাই হোৱাৰ পাছত এয়া মই নিমকিকেইটা নমাই ল'লোঁ। খাবলৈ বহুত বেছি টেষ্টি আৰু ক্ৰিস্পি হৈছিলে নিমকিকেইটা। আজিলৈ ইমানতেই সামৰিছোঁ। যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। থেংক ইউ।